ইনষ্টাগ্ৰামত মহিলাক অশালীন প্ৰস্তাৱ দি মৰাণহাট আৰক্ষীৰ জালত এজন অইলৰ কৰ্মচাৰী ধৃত যুৱকজনৰ ঘৰ ১ নং দিখাৰী আহোম গাঁৱৰ সমীৰ উদ্দিন আহমেদ। শেহতীয়াকৈ সমীৰ উদ্দিনে এগৰাকী মহিলাক ইনষ্টাগ্ৰামত মেছেজৰ জৰিয়তে অশ্লীল ফটো ভিডিঅ' প্ৰেৰণ কৰাৰ লগতে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল। প্ৰায় ২০২০ চনৰ পৰা মৰাণ মহাবিদ্যালয় খেলপথাৰত পুৱা গধূলি শাৰীৰিক অনুশীলন কৰিবলৈ যাওঁতেই দুয়োৱে দুয়োকে লগ পাইছিল। সেই চিনাকি সূত্ৰেই সমীৰ উদ্দিন আহমেদে মহিলাগৰাকীক অশ্লীল প্ৰস্তাৱ দিছিল। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সমীৰ উদ্দিন আহমেদক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। মানে সি সমীৰ উদ্দিন আহমেদ বুলি কোৱা ল'ৰাজন আছে, মই তেওঁক আগৰ পৰাই চিনি পাওঁ। 2020 মানৰ পৰা ফিল্ডতো লগ পাওঁ, মানে এনে চকুৰ চিনাকি হয় আৰু প্ৰেক্টিচ কৰিব যাওঁতে। সি মানে কিছুদিনৰ পৰা সি মোক ইনষ্টাগ্ৰামত মানে মেছেজ কৰি থাকে, অশ্লীলভাৱে মানে ইংগিত দি থাকে। তাৰপিছত সেইদিনাখন মানে পৰহিদিনা ৰাতি 11:30 বজাত সি হঠাৎ মানে মেছেজ দিছে, কি কৰিছা, তোমাক অনলাইন পালে ভাল লাগে। তাৰপিছত সি ডাইৰেক্ট মোক অশ্লীলভাৱে মানে তাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ মোক প্ৰস্তাৱ দিছে। সেয়েহে মই আইনৰ কাষ চাপিছোঁ ন্যায় পাবলৈ। এই অক্টোবৰ মানে আগৰ পৰাই সি মোক এনেকৈ হেৰি কৰি থাকে, কিন্তু অক্টোবৰৰ পৰা সি মোক বেছি মানে ল'ৰাজন অইলত কৰে, অইলত। আৰক্ষীয়ে কালি তাক ধৰিলে, এতিয়া ই আৰক্ষী জিম্মাতে আছে। ঘৰ দিখাৰী আহোম গাঁও। কোনটো মাধ্যমত মেছেজ কৰে আপুনি? ইনষ্টাগ্ৰামত মেছেজ কৰে সি, আৰু মোক সি ফোন নাম্বাৰো ইনষ্টাগ্ৰামত বিচাৰি থাকে, তোমাৰ ফোন নাম্বাৰ দিয়া। মানে বেয়া মেছেজ, ভিডিঅ' বেয়া ফটো এইবোৰ চেণ্ড কৰি থাকে। মোক ফিল্ডৰ পৰা চিনি পাওঁ, মই ফিল্ডতো আহে সি। আগতে ময়ো যাওঁ ফিল্ডত প্ৰেক্টিচ কৰিবৰ কাৰণে, তেনেকৈ দি চিনি পায় সি। মৰাণ কলেজ ফিল্ডত ৰানিং কৰিবলৈ যাওঁ, মৰ্ণিঙো যাওঁ, ইভিনিঙো যাওঁ আগতে। এতিয়া কিছুদিনৰ পৰা মই মানে ফিল্ড যোৱা বন্ধ হৈ গ'ল মোৰ, মানে বন্ধ মানে মই নিজৰ কামৰ কাৰণে মোৰ টাইম নিমিলাৰ কাৰণে মই ফিল্ডলৈ নাযাওঁ। তাৰপৰা সি কয়, বহুত দিন হ'ল তোমাক লগ পোৱা নাই, দেখা নাই, এনেকৈ ফিল্ড নাহা নেকি আজিকালি, এনেকৈ মেছেজ কৰে। আৰক্ষীৰ ওচৰত মানে মোক ন্যায় লাগে, আৰক্ষীয়ে গুৰুত্ব দিছে। এতিয়া মই মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।